খুব দীঘলীয়া মিটিং, খুব গুৰুত্ব সহকাৰে প্ৰতিটো কথা মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ পৰা জানিবলৈ বিচাৰিলে। সাংগঠনিক কথাৰ পৰা অসমৰ বিভিন্ন সমাজৰ মাজত মূল কি সমস্যা, তাৰ উপৰিও বিধানসভাত আমি কংগ্ৰেছলৈ কেনেদৰে ৰাইজৰ বিষয়বোৰ উত্থাপন কৰিলোঁ, লগে লগে আমাৰ নিজৰ যে দায়িত্ব, আমি নিজৰ বিভিন্ন কমিটিবোৰ আছোঁ, আমি নিজৰ দায়িত্ববোৰ কেনেদৰে পালন কৰি আছোঁ। আৰু ভাল লাগিলে যে আজিও ৰাহুল গান্ধী ডাঙৰীয়াই আমাক সুধি আছিল যে প্ৰায়তো জুবিন গাৰ্গৰ কথাত আজি কিমানখিনি তথ্য ফাদিল হৈছে, কিমানখিনি তথ্য অসমৰ ৰাইজে জানিবলৈ সক্ষম হৈছে। আৰু আজিও তেওঁ জুবিনদাৰ কথা খুব ভালদৰে স্মৰণ কৰিছিলে যে কেনেদৰে তেওঁ এজন স্পষ্টবাদী ব্যক্তি আছিলে, এগৰাকী ব্যক্তি যিগৰাকী মানৱীয়তা চিন্তাৰে সকলোকে, শিল্পী উপৰিও এজন মানৱীয়তা চিন্তাৰে সকলোকে তেওঁ সহায় কৰিছিল। আৰু আমাৰ অসমীয়া সংস্কৃতিক খুব সুন্দৰকৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিল। আৰু আমাৰ অসমৰ বাবে কিমান যে তেওঁ বুজি পাইছিল, তেখেতৰ জ্ঞান আছিলে, অসমৰ যে মূল আত্মাটো তেওঁ যে বুজি পাইছিল, সেইখিনিও কথা আজি ৰাহুল গান্ধী ডাঙৰীয়াই উল্লেখ কৰিলে। ভাল লাগিলে যে নিশ্চয় যে তেওঁ যে আমাৰ মাজত অলপ দিন আগতে আহিছিল, সেই যে মানুহৰ যে আৱেগ তেওঁ নিজে অনুভৱ কৰিলে। আৰু প্ৰায়তো জুবিনদাৰ পিতৃৰ লগতো যিখিনি কথা তেওঁ পাতিলে, পৰিয়াল সম্পৰ্ক, পৰিয়ালবৰ্গৰ লগত যিখিনি কথা পাতিলে, আজিলৈকে এই কথা তেওঁ মনত চুই গৈছে, মনত জীয়াই আছে। সেইখিনি জানি আৰু শুনি ভাল লাগিল।